আমি উপস্থিত হৈছোঁ এই চৰাইদেউ জিলাৰ সোণাৰী সমষ্টি বেঙেনাবাৰীৰ এখন গাঁৱত আৰু এই গাঁওখনৰ ৰাইজে আচলতে এটা পথৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে আৰু এই ৰাইজৰ কালি যেহেতু আজি দুদিনমানৰ পৰা নিখোজ হৈ আছিলে এজন ব্যক্তি তেওঁৰ আজি মৃতদেহ উদ্ধাৰ হ'ল আৰু আৰক্ষী ইয়াত আহি উপস্থিত হৈছে তেওঁলোকৰো এই ৰাস্তাটোৰ কাৰণে কেনেধৰণে যাবলগীয়া হৈছে আচলতে আপোনালোকে দেখিব আৰু এই মৃতদেহটো কঢ়িয়াই আনিবলৈ এই ৰাস্তাটোত এখন গাড়ী নোসোমোৱাৰ অৱস্থা আৰু এই মৃতদেহটো এতিয়া চাঙিত তেওঁলোকে তুলি আনিবলগীয়া হৈছে আৰু ইয়াত স্থানীয় ব্যক্তি যিসকল আছে তেওঁলোক সৈতে কথা পাতিম। দাদা কি ক'ব? আজি আমাৰ বৰ দুখৰ বিষয় আজিৰ বিষয়টো। এতিয়া আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটো অলপ ভাল কৰি দিয়ে, ৰাইজৰ মানে সহায়। আপোনালোকে ল'ৰা ছোৱালী কেনেকৈ অনা নিয়ে? চব আৰু কোচত নিবলগীয়া হয়, কেতিয়াবা কাৰোবাৰ অসুখ হয় চব এনেকৈ দাঙি নিবলগীয়া হয়, এনেকৈ দাঙি নিবলগীয়া হয়। হয়, আচলতে বেঙেনাবাৰী পঞ্চায়তৰ এখন লেকাম হাবি গাঁও আৰু এই গাঁওখনৰ ৰাইজে আবেদন কৰিছে যদিও কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে কাণ সাৰ দিয়া নাই এই পথটোৰ মেৰামতিৰ বাবে। আৰু যিহেতু ইয়াত কেইবাঘৰো লোক ইয়াত বাস কৰে আৰু কণ কণ শিশুসকলো ইয়াৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰে আৰু তেওঁলোকে বহুত কষ্টৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয়। আৰু আজি যিহেতু আপোনালোকে দেখিলে আচলতে চকু কপালত উঠিব যে এটা মৃতদেহ আচলতে কঢ়িয়াই আনিবলৈ তেওঁলোকৰ যি চাঙি লৈ তেওঁলোকে আনিবলগীয়া হৈছে। আচলতে ইয়াত এখন গাড়ী সোমোৱাৰো ব্যৱস্থা নাই। সোণাৰী সমষ্টিৰ বেঙেনাবাৰী পঞ্চায়তৰ অন্তৰ্গত লেকাম হাবি গাঁৱৰ ভাইটি মুণ্ডা নামৰ লোকজন যোৱা 3 দিন ধৰি দৈচলং নদীত পৰি সন্ধানহীন হৈ আছিল। আজি লোকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। গাঁওখনৰ বাটপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে গাঁৱলৈ নাযায় কোনো বাহন। নদীৰ পৰা উদ্ধাৰ কৰি প্ৰায় 1.5 কিলোমিটাৰ একাঠু বোকাৰ মাজেৰে চাঙিত ভাৰ বান্ধি আনিবলগীয়া হয় মৃতদেহটো। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে জোতা খুলি হাতত লৈ মৃতদেহটো আনিবলগীয়া হয়। বাৰিষা হ'লে একাঠু বোকাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলগীয়া হয়। ৰাইজে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ দাবী জনায়। বোকা ঢেৰ, গোটেই বানপানী গোটেই বুৰি যায়। চৰকাৰে মানে আমাৰ এই 2 নম্বৰ ৱাৰ্ড চৰকাৰে কোনো সুবিধা আমাক নিদিয়ে আৰু চৰকাৰে কোনো চাবলৈও নাহে। নাই কোনো জনপ্ৰতি অহা নাই আমাৰ ইয়াত চাবলৈ। আমি আৰু এনেকুৱাই আৰু দুখে ভাগৰে কোনো মতে আৰু বোকাই চুকাই স্কুলৰ বুকত কোচা লৈ কিনি যাব লাগে, কোচত উঠাই কিনি স্কুল নি উলিয়াব লাগে আৰু এনেকুৱাই আমি চলি আছোঁ। আজিও এটা মানুহ পানীত সোমাই গ'ল, তাক কোনো মতে আজি বিচাৰি কুচাৰি ওলাই যে খান্দত বহি বুকি পেলাই ওলাইছে, গাড়ীও নোসোমায়। বছৰে দি থাকোঁ আৰু কি কৰিবি, এতিয়াতো আৰু আমাৰ একো সুবিধা কৰি দিয়া নাই, আমি কি কৰিম আৰু। স্থানীয় বিধায়ক ধনচক্ৰক চিনি পায় নাই? নাপাওঁ আমি চিনি, আমাৰ ইয়াত অহাই নাই, সোমাই নাই, কোনোদিন দেখাই নাই, নাই ইয়াত নাহে। ভোট বিচাৰি অহা নাই? ভোটৰ আগত আহে, তাৰ পাছত আৰু দেখি নাপাওঁ আৰু একো নকওঁ, ওলা দেখা আৰু নাপাওঁ, সিহঁতক ঘূৰি নাচায়। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।